এইবাৰ পঞ্চায়ত নিৰ্বাচন 2025 ইতিমধ্যে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে আৰু আজি আমি অসম গণ পৰিষদ দলৰ যিখন ঘোষণাপত্ৰ পঞ্চায়ত নিৰ্বাচনৰ ঘোষণাপত্ৰ 2025 অসম গণ পৰিষদ এইখন আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিম। আপোনালোকে জানে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন প্ৰথমবাৰৰ কাৰণে ৰাজ্যখনত আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত সন্মিলিতভাৱে বুজাবুজিৰে আসন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰ আগতে আমি পঞ্চায়ত নিৰ্বাচনত কেতিয়াও কোনো ৰাজনৈতিক দলৰ লগতে আসনৰ বুজাবুজি কৰি নিৰ্বাচন অৱতীৰ্ণ হোৱা নাছিলো। এইবাৰ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচন অৱতীৰ্ণ হৈছো আৰু আমি আমাৰ ৰাজ্যখনত কেইবাগৰাকীও আঞ্চলিক পঞ্চায়তৰ সদস্য বা গাঁও পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে সক্ষম হৈছে আৰু এই নিৰ্বাচনত আমি প্ৰায় ৭৪ গৰাকী জিলা পৰিষদৰ সদস্য আমাৰ অসম গণ পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আঞ্চলিক পঞ্চায়তৰ পৰা 446 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য পঞ্চায়তৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে আৰু গাঁও পঞ্চায়তৰ সদস্যসকল নিৰ্দলীয়ভাৱে অংশগ্ৰহণ কৰিছে। আপোনালোকে সকলোৱে জানে। গতিকে আমি আমাৰ দলৰ পৰা যিখন ঘোষণাপত্ৰ আমি আজি উন্মোচন কৰিলো তাত বিশেষকৈ পঞ্চায়তৰ কেইবাটা কথা আমি উল্লেখ কৰিছো। আমাৰ দায়বদ্ধতা আমি কৈছো যে নিকা স্বচ্ছ দুৰ্নীতিমুক্ত পঞ্চায়ত অসম গণ পৰিষদে আগবঢ়াব। গাঁও সভাৰ জৰিয়তে স্থানীয় ৰাইজক আস্থাত লৈ স্থানীয় উন্নয়নৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। আমাৰ চৰকাৰে ঘোষণা কৰা সকলো চৰকাৰী আঁচনি সম বিতৰণৰ ক্ষেত্ৰত অসম গণ পৰিষদে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। পঞ্চায়ত আইনৰ জৰিয়তে আমাৰ চৰকাৰখনে মহিলা যুৱ সমাজক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিব। অসম গণ পৰিষদে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আৰু অসম চৰকাৰৰ সাহায্যত সকলো জৰাজীৰ্ণ বাটপথ দলং আদি নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। গ্ৰামাঞ্চলত আত্মনিৰ্ভৰশীল আঁচনিসমূহ সকলো শ্ৰেণীৰ মহিলা যুৱক যুৱতীসকলক প্ৰধানত অধিক গুৰুত্ব প্ৰদান কৰিব। প্ৰতিটো পঞ্চায়ত একোটাকৈ ডাটা চেণ্টাৰ মুকলি কৰাৰ বাবে ব্যৱস্থা কৰিব। বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰতি গুৰুত্ব দি পঞ্চায়তে এই ক্ষেত্ৰত আগভাগ লয়। গ্ৰামাঞ্চলত ব্যাপক বৃক্ষৰোপণেৰে প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত প্ৰদূষণমুক্ত এক সুস্থ পৰিৱেশ সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে পঞ্চায়তে আঁচনি হাতত লয়। গ্ৰামাঞ্চলত দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিব। কৃষিয়েই হৈছে গ্ৰামাঞ্চলৰ জীৱন আৰু জীৱিকাৰ মূল আধাৰ। পঞ্চায়ত ৰাজ ব্যৱস্থাৰ জৰিয়তে কৃষকসকলে যাতে অধিক উৎপাদন আৰু উপাৰ্জন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত মানৰ যন্ত্ৰপাতি বীজ সাৰ প্ৰদান কৰি সৌৰ শক্তি চালিত পাৱাৰ পাম্প ট্ৰেক্টৰ ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা আদি কৰিবৰ কাৰণে পঞ্চায়তত অগ্ৰাধিকাৰ দিয়া হয়। মহিলা আত্মসহায়ক গোটসমূহক সমূহীয়া সেৱা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈ অসম গণ পৰিষদ দল দায়বদ্ধ আৰু মহিলা আত্মসহায়ক গোটসমূহৰ জৰিয়তে হস্ততাঁত আৰু বস্ত্ৰশিল্প, মৃৎশিল্প, পশুপালন আদি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। অৰুণোদয়কে ধৰি যিসমূহ আঁচনি মিত্ৰজোঁট চৰকাৰে গ্ৰহণ কৰিছে সেই আঁচনিসমূহ যাতে প্ৰতিজন প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে সেয়া সুনিশ্চিত কৰে। গ্ৰামাঞ্চলত কীৰ্তিচিহ্ন আৰু ঐতিহাসিক সমলসমূহৰ সংৰক্ষণ সম্বৰ্ধন কাৰণে অসম গণ পৰিষদ দলে পদক্ষেপ গ্ৰহণ কৰিব। অসম গণ পৰিষদ দলে PMAY আঁচনিৰ জৰিয়তে সকলো শ্ৰেণীৰ দুখীয়া পৰিয়ালক গৃহ প্ৰদান সুনিশ্চিত কৰিব। নিয়মীয়া বিদ্যুৎ যোগানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। মহিলা সবলীকৰণক গুৰুত্ব প্ৰদান কৰিব। গ্ৰামাঞ্চলত অপটিকেল ফাইবাৰ নেটৱৰ্ক সংযোগ কৰি হাই স্পীড ইণ্টাৰনেট সেৱাৰ ব্যৱস্থা কৰিব।
ইতিমধ্যে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে সকলো খিলঞ্জীয়া ভূমিহীন লোক যাতে মাটিৰ পট্টা লাভ কৰিব পাৰে তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰতিটো গাঁও পঞ্চায়তৰ একোটাকৈ গ্ৰাম্য পুথিভঁৰালৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। পঞ্চায়ত এলেকাত ক্ৰীড়া সংস্কৃতি সাহিত্য চৰ্চা অনুশীলনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। অসম গণ পৰিষদৰ লক্ষ্য হৈছে সম বিকাশ, সম উন্নয়ন আৰু সম অধিকাৰ। এই ক্ষেত্ৰত দৃষ্টিভংগী আগত ৰাখি গ্ৰাম্যাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত আগবাঢ়িব। গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ খাদ্য সুৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। তৃণমূল পৰ্যায়ত পঞ্চায়তসমূহক অধিক শক্তিশালী কৰিবৰ বাবে চৰকাৰে পঞ্চায়ত আইন সংশোধনৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ হাতত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰিছে আৰু পঞ্চায়তসমূহক অধিক বিত্তীয় ক্ষমতা প্ৰদান কৰি প্ৰতিটো পৰ্যায়ত সমবিকাশ আৰু সম উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰে। বানপানী আৰু গৰাখহনীয়াৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ইতিমধ্যে চৰকাৰে নিৰ্ধাৰিত ব্যৱস্থাৰ জৰিয়তে সাহায্য আৰু পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে। এই ক্ষেত্ৰত অধিক খৰতকীয়া কৰি আমাৰ পঞ্চায়তৰ জৰিয়তে এই ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিব। চন্দ্ৰপ্ৰধান ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনক শক্তিশালী কৰি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ তৃণমূল পৰ্যায়ৰ জনসাধাৰণক পঞ্চায়তৰ জৰিয়তে অধিকাৰ প্ৰদান কৰাটো আমাৰ মূল লক্ষ্য। গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ উন্নয়ন আৰু বিকাশেই হৈছে গ্ৰাম্য অৰ্থনীতিৰ মূল আধাৰ আৰু গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী হলে অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ'ব আৰু সেই মিত্ৰজোঁটৰ কথা আমি এই ঘটনাপত্ৰত ঘোষণা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি পুনৰ আমাৰ অসম গণ পৰিষদ বা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ৰাইজে ভোট দি জয়যুক্ত কৰিবৰ কাৰণে আমি নিবেদন কৰিছোঁ আৰু এই যিখন আমি ঘোষণাপত্ৰ আজি উন্মোচন কৰিছোঁ তাত আচলতে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বা সম বিকাশ বা সম উন্নয়নৰ ক্ষেত্ৰত সকলো কথাই সামৰি লৈ পেলাই ইয়াত কৰা হৈছে আৰু আমি সেইখিনি আমাৰ দল প্ৰতিশ্ৰুতিবদ্ধ আৰু দলে অংগীকাৰবদ্ধ আৰু সেইমতে আমি কাম কৰিবৰ কাৰণে আমি পুনৰ ৰাইজক আমি দোহাৰিছোঁ আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে একেলগে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ইতিমধ্যে যথেষ্ট সংখ্যক জেডপিচি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল বিনা প্ৰতিদ্বন্দ্বিতাৰে বহু পঞ্চায়তত নিৰ্বাচিত কৰিছে আৰু আমি যেহেতু 2 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আমাৰ দলৰ যিখিনি দায়বদ্ধতা এই নিৰ্বাচনত গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ প্ৰতি এই দায়বদ্ধতা আমি এই ঘোষণাপত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছোঁ। আপোনারা সকলে জানেন যে ইতিমধ্যে আমার সরকারে মুখ্যমন্ত্রী আত্মনির্ভরশীল আঁচনি আর মহিলা উদ্যমিতা আঁচনির জড়িয়ে ঘরতে থাকি কি ধরনের যুবক যুবতী আর মহিলাসকল স্বনির্ভরশীল হব পারে এই বিষয়ত আঁচনি গ্রহণ করেছে আর রূপায়ণের ব্যবস্থা করেছে আর আমি অসম গণ পৰিষদ দলে এই গোটেই কথাটোক আদৰণি জনাই আমি এই আঁচনি যাতে অধিক সম্প্ৰসাৰণ কৰি অধিক যুৱক যুৱতী আৰু মহিলাক যাতে এই আঁচনিত জড়িত কৰিব পাৰি সেই দিশটোত আমি অধিক গুৰুত্ব দিছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে আমাৰ যুৱক যুৱতীসকলে মহিলাসকলে স্বনিৰ্ভৰশীলতাৰ বাট তেওঁলোকৰ মুকলি হ'ব পাৰে এই ঘোষণাপত্ৰত আমি এই কথাটো স্পষ্টভাৱে উল্লেখ কৰিছোঁ। তাৰ উপৰিও কেইটামান বিষয় সদায় পঞ্চায়তসমূহত থাকে যে এইবাৰ যিহেতু গাঁও সভাসমূহক বা পঞ্চায়তক অধিক ক্ষমতা চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে গাঁও সভাসমূহে যাতে ৰাজ্যৰ বিভিন্ন সমস্যা থাকে এইখিনি আলোচনা কৰি সমাধানৰ বাট তেওঁলোকে স্থানীয়ভাৱে মোকলাই ল'ব পাৰে সেয়েহে এই কথাখিনি আমি ঘোষণাপত্ৰত আনিছোঁ। তাৰ উপৰিও ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী আৰু ঘৰে ঘৰে যিটো বিদ্যুৎ সেৱা নিয়মীয়া বিদ্যুৎ সেৱা এই বিদ্যুতৰ যোগানটো যাতে নিয়মীয়া বিদ্যুতৰ যোগানটো যাতে সম্ভৱ হয় সেই কথাটো আমাৰ তৰফৰ পৰা ইয়াত উল্লেখ কৰা হৈছে আৰু যিহেতু আমি দেখিছোঁ যে যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে ইতিমধ্যে হাইস্কুল শিক্ষান্ত মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত বা উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী ইত্যাদি পাছ কৰাৰ পিছত তেওঁলোকে আজিকালি বিভিন্ন কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহী বা আগবাঢ়ি যাব বিচাৰে সেইকাৰণে আমি দক্ষতা বিকাশ কেন্দ্ৰ প্ৰত্যেকটো আমি পঞ্চায়তত দক্ষতা বিকাশ কেন্দ্ৰ আমি স্থাপন কৰাত গুৰুত্ব দিছোঁ আৰু আপোনালোকে জানে যে ইণ্টাৰনেট সেৱাটো এতিয়াও যথেষ্ট গ্ৰাম্যাঞ্চলত সুচল হোৱা নাই
আমি যাতে ইণ্টাৰনেট সেৱাটো যাতে সুচল হয় তাৰ কাৰণে আমি ঠিকনাপত্ৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু কিছুমান আমি সেৱা কেন্দ্ৰ প্ৰত্যেকটো পঞ্চায়তৰ সেৱা কেন্দ্ৰ কিছুমান মানে গঢ়ি তোলাৰ কথাটো কৈছোঁ যাতে তাত যুৱক যুৱতী মহিলাসকলক বিভিন্ন ধৰণৰ আমি প্ৰশিক্ষণ দিব পৰা এটা ব্যৱস্থা থাকে সেই ধৰণৰ কথাটো আমি যিখন আমাৰ ঘোষণাপত্ৰ তাত আমি ইয়াত উল্লেখ কৰিছোঁ আৰু আপোনালোকে দেখিছে যে আমি কৃষি খণ্ডত যিহেতু ইয়াত এটা কথা মুখ্যমন্ত্ৰীৰ যিটো আমাৰ আত্মনিৰ্ভৰ আঁচনি এই আঁচনিত আমি দেখিছোঁ যে অধিকাংশ যুৱক যুৱতীয়ে কৃষি পশুপালন মীন ইত্যাদি বিষয়ত অধিক অগ্ৰাধিকাৰ দিয়াটো দেখা গৈছে আৰু সেইকাৰণে আমি তেওঁলোককো স্থানীয়ভাৱে যাতে প্ৰশিক্ষণ দি আমি এই ক্ষেত্ৰখনলৈ আগবঢ়াই দিব পাৰোঁ এই বিষয়টোত আমাৰ তৰফৰ পৰা গুৰুত্ব প্ৰদান কৰা হৈছে গ্ৰাম্যাঞ্চলৰ বাট পথসমূহ বা দুৰ্গম যিবিলাক পথ আছে সেই পথসমূহ যাতে নিৰ্মাণ হয় এই কথাখিনিতো গুৰুত্ব দিয়া হৈছে আৰু সকলোতকৈ প্ৰথমে আমি এটা কথা কৈছোঁ যে পঞ্চায়তসমূহ যাতে নিকা স্বচ্ছ আৰু দুৰ্নীতিমুক্ত হয় এই কথাটো আমাৰ প্ৰথম অসম গণ পৰিষদ দলৰ প্ৰথম আৰু প্ৰাথমিক দায়বদ্ধতা আমি নিকা স্বচ্ছ আৰু দুৰ্নীতিমুক্ত পঞ্চায়তৰ কথা আমি কৈছোঁ আৰু সেইকাৰণে আমাৰ যিসকল প্ৰাৰ্থী নিৰ্বাচিত হ'ব অসম গণ পৰিষদ দল বা মিত্ৰজোঁটৰ আমাৰ NDA যিসকল প্ৰাৰ্থী থাকিব আমি এই কথাখিনিক অগ্ৰাধিকাৰ দি সদায় মনত ৰাখি যাতে চৰকাৰে যি ধৰণে পঞ্চায়তসমূহক ক্ষমতা প্ৰদান কৰিছে তাৰ যাতে সঠিক ব্যৱহাৰ হয় আৰু ৰাইজ যাতে গ্ৰাম্যাঞ্চলৰ ৰাইজ উপকৃত হ'ব পাৰে তাৰ প্ৰতি আমাৰ দল আমি দায়বদ্ধ হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ